অতি শোক কথাও অনন্তৰে শুনানি পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলাম কৃষ্ণৰ সবে ইংগিত দেখি বিমংগল অকলিলা মনে মাধৱৰ ভক্তি কাজ কুল সংহাৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকাৰাজ হে কৃষ্ণ স্বামী বুলন্ত লুতক নয়নৰ পৰা পৰে শৰীৰত সুকে অগনি উধাই মনে মহামৰ্ম চৰে অৰাম তেজীয়া নিশাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা হিৰে পৰশিয়া অৰামে কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয় দগধ কৰে সুকে মকমকি কৰন্ত কন্দন নয়নৰ নিৰঝৰে কতক্ষণে আখি মুখ মুচি পাছে উঠিলা নমায়া মাথ কৰি গীতাঞ্জলি বুলিবে লাগিলা সুকে গদ গদ মাত বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি খাব বাপ ব্যৰ্থ নকৰিলা যিহেতু জগত স্বামী। এই সাধুসকল আমি বহু দূৰৰ পৰা আহি আপোনালোকৰ মুখৰ পৰাহে আমি শুনিব লাগিছিলে, কিন্তু তথাপিতো আমি জানাই নাজানাই আপোনালোকৰ আগত দুআষাৰ কৈ যাম। ইয়াতে আমাৰ অজানিতে হৈ যাব পৰা ভুল ত্ৰুটিবোৰ আপোনালোকে আমাক দাসৰো দাস বুলি যেন ক্ষমা কৰি দিয়ে। নিগত অতি সুখ কথা অনন্তৰে শুনা আনিব পৰীক্ষিত পৰম ভকত উদ্ধৱে কৈছিলা কৃষ্ণৰ সবে ইংগিত। কিছুদিনৰ পৰা পৰম প্ৰভু ভগৱন্ত চাল চলনাবিলাক উদ্ধৱে বুজি আছিল যে এদিন বেছি দিন নাই, তেনে সময়তে এদিন তেওঁ ইয়াৰ পৰা কৃষ্ণ বিয়োগ হৈ যাব। এই কথাটো উদ্ধৱে বুজি আছিলে। সেইকাৰণে আমাকো কৈ আছে, সেই সাধুসকল আমিও এদিন এই 7 সমুদ্ৰৰ পৰা গুচি যাব লাগিব। আজি আছোঁ, কালিলৈ নাই। আমাৰ দেহত থকা প্ৰাণ কৃষ্ণটো যিদিনাই মোৰ দেহৰ পৰা গুচি যাব, সেইদিনাই মোৰ দেহা সদেহা হৈ যাব। আজি উদ্ধৱে সুন্দৰকৈ বুজাই আছে, সেই প্ৰভু ভগৱন্ত অনাদি অনন্ত, তোমাৰ অবিহনে আমাৰ একোৱেই নাই। আজি আমি প্ৰত্যেকে একো একোজন উদ্ধৱ। আমি উদ্ধৱ হৈ যদি ভক্তি কৰিব পাৰোঁ, উদ্ধৱ হৈ যদি প্ৰভু ভগৱন্তক চিন্তা কৰিব পাৰোঁ, তেতিয়াহ'লে এই মানৱ জন্ম লোৱা সাৰ্থক হ'ব। আৰু যদি আমি তাকেই নকৰোঁ, সদায় খোৱা বোৱা হাই কাজিয়াতে আছোঁ, তেতিয়াহ'লে বহু শাস্ত্ৰ পঢ়ি ফুৰিলেও আমাৰ কামত নাহিব বুলি আজি আমাক সুন্দৰভাৱে এই মহাভাগৱতে বুজাই আছে কৃষ্ণ।
থাকিবে নোৱাৰো হৰি তুমি এৰিলা তো চাৰি প্ৰাণ প্ৰভু অৱশ্যকে যাইব মৰি। হে প্ৰভু, আজি তুমি আমাৰ দেহত শ্বাস প্ৰশ্বাস ৰূপে ৰাধা ৰূপে সোমাই আছা, কৃষ্ণ ৰূপে ওলাই আছা কাৰণে আজি জীৱন্ততে আমি মাত মাতি কথা পাতিব পাৰিছোঁ। আৰু যিদিনাই তুমি আমাক এৰি গুচি যাবা, আমাৰ এই ইমান ধুনীয়া এটা দেহা বিকল হৈ যাব। আজি এই দেহাটো থকাৰ কাৰণে মই অহংকাৰ কৰি ত্ৰিভুৱনত মোৰ নিচিনা বলৱন্ত নাই, মোৰ নিচিনা পৰাক্ৰমী নাই, মোৰ নিচিনা ধনৱন্ত নাই, মোৰ নিচিনা বিদ্যাৱন্ত নাই বুলি আমি গৌৰৱ কৰি থাকিবলৈ ঠাই নাই। হয়, যেতিয়া এদিন প্ৰাণকৃষ্ণ গুচি যাব, সেই দেহাটো কোনোবাই নি শিয়াল কুকুৰে খাই থাকিব, কোনোবাই নি আপোনাৰ খৰি দি পুৰি থাকিব, কোনোবাই নি মাটিত পুতি থৈ দিব পাৰে, কোনোবাই আকৌ অসুবিধা হ'লে নৈত উটাইও দিব পাৰে। তেনেকুৱা এটা মানৱ জীৱন লৈ আমি কি কৰিব লাগিছিলে? প্ৰভু ভগৱন্তই ভাল পোৱা কাম কৰিব শিকিব লাগিছিলে। সাধু গুৰু বৈষ্ণৱে ভাল পোৱা কাম কৰিব লাগিছিলে। পিতৃ মাতৃক শ্ৰদ্ধা কৰিব জানিব লাগিছিলে। কিন্তু আমি তাৰ বিপৰীতে কৰ্মহে কৰি থাকোঁ। পিতৃ মাতৃক আমি শ্ৰদ্ধা কৰিব নাজানো, জ্যেষ্ঠজনক সন্মান কৰিব নাজানো, সৰুবিলাককো মৰম কৰিব নাজানো। এনেকুৱা এটা মানৱ জনম লৈ যেতিয়া শেষৰ সময়ত যেতিয়া আমি দুখ দুৰ্গতি খাব ভুঞ্জিব লাগিব, তেতিয়া অনুভূতি আহিব যে আমি কি কাম কৰিলোঁ। সৰুৰ পৰা যদি আমি এটা ভাল কাম কৰি পিতৃ মাতৃ আদৰ্শৰে গুৰু গৃহত গৈ যদি আমি ভাল পৰিৱেশ এটা লৈ যদি সাধু সন্তক সেৱা কৰা পৰিস্থিতিটো আমি যদি পালোঁ হয়, তেতিয়াহ'লে আমি ইহকাল পৰকাল সৌভাগ্যৱতী হ'ম বুলি আমাক শাস্ত্ৰই বুজাই আছে। আৰু সেই জ্ঞানটো যদি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাক কালপোৱা সফুৰা বেংকামূৰে টানি নি অনেক যান্ত্ৰণা দিব বুলি আজি আমাক বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ। তুমি তপপুণ্য, তুমি বিনে শূন্য, দেখো ইতুতি জগত, কাপুণ্য কৰো চৰণত ধৰো, লৈও কমুক লগত, তোমাৰ চৰণ পংকজ বুজিবে, কত পুণ্য পালো লাগো, বাপ জগন্নাথ নকৰাওনাথ, ভকত তুমি ত্যাগ। হে প্ৰভু, তুমি জগন্নাথ, তুমি অনাথ নাথ, তুমি ভকতক এৰি থৈ নাযাবা প্ৰভু। তুমি গ'লে এই ভকতসকলৰ বৰ দুখ হ'ব। ভকতে কাক চিন্তা কৰিব, কাক পূজা কৰিব, কাক আৰাধনা কৰিব। গতিকে তুমি ভকতক এৰি তুমি নাযাবা প্ৰভু। আজি উদ্ধৱে চিঞৰি চিঞৰি বিলাইছে, সেই সাধুগুৰু বৈষ্ণৱসকল, আমিও আজি যদি ভাল কাম কৰিব পাৰোঁ, তেতিয়াহ'লে এজন ভকতে ক'ব, সেয়া ভকত দুদিনমান থাকাহি, তোমাৰ কাৰণে বৰ সুন্দৰ হৈ আছে। আজি এই অঞ্চলটোত শাস্ত্ৰ ভাগৱত গানে বাজনাই নামে কীৰ্তনে সুন্দৰ হৈ আছে। তুমি গ'লেনো আমাক আৰু এই বাক্যবান কোনে শুনাব, হয়নে? তেনেকুৱা একোজন ব্যক্তি প্ৰতি গাঁৱতে থাকে। সেইজন ব্যক্তিক যদি আমি শ্ৰদ্ধা কৰিব নাজানো, তেওঁক যদি সন্মান কৰিব নাজানো, আমি যদি জ্যেষ্ঠজনকে চিন্তা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এনেকুৱা এটা মানৱ জন্ম লোৱা একেবাৰেই মিছা। আৰু যদি এনেকৈ যদি আমি অপবিত্ৰ হৈ কাম কৰোঁ, তেতিয়াহ'লে অহা জন্মত শিয়াল কুকুৰ গাহৰি পেটত জন্ম লৈ 20টা বৰকচু খোৱাৰ বাহিৰে আমাৰ কোনো উপায় নাই বুলি আজি আমাক বুজাই আছে কৃষ্ণ। সৌম্যকে অমিত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱ নেৰয়
বিষয়কো পৰিহাৰে। যিসকল সাধুগুৰু বৈষ্ণৱে য'তেই তোমাৰ কীৰ্তন হয়, য'তেই ভাগৱত হয়, য'তেই সাধুসংগ আশ্ৰয় হয়, যিসকলে একান্ত মনে গৈ সেই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰে, সদায় প্ৰভু ভগৱন্তৰ সদায় কাষ চাপে, তেওঁক শয়নে সপোনে হামিয়ে হেকটিয়ে প্ৰভু ভগৱন্তে কৃপা কৰে বুলি কৈ আছে। আজি ইয়াতে মহাভাগৱতৰ কাৰ্যসূচী হৈ আছে। ইয়াতে যিসকল সাধুগুৰুৱে আহি এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে, তেওঁলোকৰ পৰজনমত এইটো সঞ্চয় জমা হৈ আছে। সেইকাৰণে আজি সকলো দিশৰ পৰা আহি আজি সাধুগুৰু বৈষ্ণৱৰ আগত আজি মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে। আৰু যিসকলৰ এইটো কৃপা নাই, তেওঁলোকৰ কোটি টকা থাকিলেও, লাখ টকা থাকিলেও, তেওঁলোকে ঘৰতে এনেই শুই থাকিলেও আহিবলৈ সময় নাই, কাৰণ তেওঁলোকৰ এইটো কৃপা প্ৰাপ্ত নাই। যিসকলৰ আছে, তেওঁলোকে ধনীয়ে হওক কিংবা দুখীয়াই হওক, তেওঁলোকে বহুমূলীয়া সময়কণ খৰচ কৰি আজি সাধু গুৰু বৈষ্ণৱৰ পদধূলি সিহঁত ল'বলৈ এটা শক্তি কৰিলে। অকল সাধু গুৰু বৈষ্ণৱৰ মুখে ভাগৱত শুনাই নহয়, দৰ্শনে আনন্দ, পৰশনে মহা আনন্দ। আজি সাধু গুৰু বৈষ্ণৱক যদি দৰ্শন হ'ল, মোৰ আনন্দ। যদি এবাৰ আলিংগন দিব পৰা যায়, এই মহা আনন্দ। এই আনন্দত আপোনাৰ আৰু 10 বছৰ আয়ু বাঢ়ি যাব পাৰে। আৰু আমাৰ কৰ্ম অনুযায়ী আমি 10 বছৰ আগতেই মৃত্যু হ'ব পাৰোঁ। গতিকে আমি সেই সাধুগুৰু বৈষ্ণৱসকল এবাৰ মনুষ্য জন্ম পায় আপোনাৰ হবে এই দেহাটো নষ্ট কৰিবলৈ যত্ন নকৰিব। ইয়াক আৰু দুনাই নেপায়। আৰু যদি ভাল কাম কৰিব পাৰে তেতিয়াহ'লে পাব, যদি ভাল কাম কৰিব নোৱাৰে, শিয়াল কুকুৰ গাহৰি ছাগলী পেটত জন্ম লৈ নানা কষ্ট পাম বুলি আমাক কৈ আছে। গতিকে ইমান যান্ত্ৰণা পোৱাতকৈ যদি আমি ভাল ভাল কৰ্ম কৰিব পাৰোঁ, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব পাৰোঁ, গুৰুজনক যদি গুৰু মানি শুশ্ৰূষা কৰিব পাৰোঁ, এই চিন্তাই নকৰিব আপোনালোকে অহা বছৰ মহা সাধু গুৰু বৈষ্ণৱৰ গৰ্ভত জন্ম লৈ এইবাৰ কৰিব নোৱাৰা কামখিনি অহাবাৰ কৰিব পাৰিব বুলি কৈছে। আৰু ভকতে কি পায়? ভকতে খুব সুন্দৰ আহাৰ পায়। ভকতে মালভোগ কল, আপেল, আঙুৰ এইবিলাককেই গ্ৰহণ কৰি থাকিব পাৰে। কিন্তু বাকীসকলেতো নেপায়। বাকীসকলে যিটো খাদ্য এইটো ভকতে নাখায়। গতিকে এবাৰ ভকত হৈ যদি তেনেকুৱা কৰ্ম কৰিব পৰা যায়, তেতিয়া অহা জন্মতো আমি এজন ভাল গুণী জ্ঞানী সাধু গুৰু বৈষ্ণৱ পণ্ডিতৰ গৰ্ভত জন্ম লৈ আকৌ এইবাৰ আধৰুৱা হোৱা কৰ্মখিনি আমি কৰিব পাৰিম বুলি আজি আমাক বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ। মই পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ, আৰামে তোমাৰ উচিষ্ট খায়, দৰাই আছে চিত কিনো বিপৰীত, তৰিব দুষ্ট মায়া, জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী, কামক্ৰোধ মোহি জিনি, যিটো ব্ৰহ্মপদ পাৱে প্ৰভু পুনু, তাহাৰো আছে বিঘিনি। হে প্ৰভু, আমাক সকলোকে 6টা বৰ গৱলীয়া মোহে চপিনে টানি নি আমাক মানে বৰ বিপদত পেলায়। যেনে আজি এখন কল বাগানত 6টা বৰ গৱলীয়া মহ এৰি দিয়ক, সি পনপে গৈ একে কল সোপা ভাঙি চিঙি হানি খুচি শেষ কৰি দিব, হয়নে? এই 6টা বলীয়া হাতীক বা বলীয়া মহক আমি কেনেদৰে আমি তাক তলত ৰাখিব পাৰিম, কেনেকৈ বশ কৰিব পাৰিম? এই 6টা বলীয়া মহ হ'ল আপোনাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য। এনেকুৱা সাংঘাতিক বস্তু, এনেকুৱা লোভ বোলা বস্তুটো তাৰমানে দেখিলেই মানে মন আগুৱাই যায়। কাম বোলা বস্তুটো ই হ'ল মহাশক্তিবান, হয়নে? কাম, ক্ৰোধ। আৰু এজন ভকতৰ প্ৰতি মোৰ বহুত বেয়া ভাৱ, তেওঁৰ প্ৰতি যিটো ক্ৰোধ, এই ক্ৰোধটো মই কেতিয়াও এৰিব নোৱাৰোঁ। গতিকে এই 6টা বলীয়া মহক যদি আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমে যদি তেওঁলোকক বশ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এই সমাজ ব্যৱস্থাৰ এই মহাভাগৱতৰ কাৰ্যসূচীত আমি আজ্ঞাস্থান আমি লভিব পাৰোঁ। আৰু যদি সেইসকলক আমি দমন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি থাকিলেও আমি ফলৱতী নহওঁ বুলি আজি আমাক বঢ়িয়াকৈ বুজাই আছে।
অৰাম আমি মহামোহ গৃহবাসী সুখে সংগলৈ ভকতৰ অৰাম তোমাৰ চৰিত্ৰ কথা শুনিলাতে অতৰিলো মায়া দুচৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপয়াসে পাইব এনেকে আছিল চিত। হে প্ৰভু, আমি মোহমতী, আমি একো নাজানো, আমি গৃহতেই বাস কৰি আছো। যদি পৰম প্ৰভু ভগৱন্তৰ কৃপালৈ, যদি সাধু গুৰু বৈষ্ণৱৰ যদি সংগলৈ আমি হৰিনাম হৈ কীৰ্তন কৰিব পাৰোঁ, হৃদয়ত যদি তেওঁৰ নাম স্থাপন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি মানৱ জন্ম লোৱা গতি হ'ব বুলি কৈ আছে। আৰু যদি আমি সাধু সংগক নভজি আমি যদি বেয়া বেয়া দিশে আমি গমন কৰোঁ, তেতিয়াহ'লে আমি মানৱ জন্ম লোৱা কোনো সম্ভৱ নহ'ব বুলি আমাক সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। গোসাঁই হওক কৃষ্ণ, হৰি বল হৰি বল বল হৰি বহক কৃষ্ণ। চৰণ চতৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ হেন পাৱ এৰি খনে শুনি জীৱ সংগে নিয়মুক বাপ আৰামে সবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰো। যে আজি উদ্ধৱে বিনাই বিনাই কান্দি আছে, হে প্ৰভু তোমাৰ অবিহনে আজি আমাৰ দিনতে আন্ধাৰ, যে তুমি ক'ত যি পোহৰ যি শক্তি তোমাৰ ছত্ৰ ছায়াত আজি এই সাধুগুৰু বৈষ্ণৱৰ চাৰিমুঠি জীৱৰ যি চলন স্খলন চলি আছে, যদি তুমি তোমাৰ অবিহনে এই পৃথিৱীত চাৰিমুঠি জীৱৰ বহুত অন্ধকাৰ হৈ যাব বুলি আজি উদ্ধৱে কাতৰে মানে বিনাই বিনাই কান্দি আছে কৃষ্ণ। অৰামে হে প্ৰাণ প্ৰভু নকৰাব নাথ দান্তে ধৰো খেৰ তুলি অৰামে তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰে মোক পুলি এহি বুলি সন্ত উদ্ধৱ মহন্ত্ৰ আতি প্ৰেম অনুৰাগী অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে অৰাম নয়নৰ নীৰ ধৰাৱে বহ শুকতয়া কুল ভাবে কতু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণ পাৱে কৃষ্ণ কৃষ্ণ।